জ্যেষ্ঠ ব্যক্তিসকল আৰু এবাৰ
অন্তৰত লাগি যায়। এই সহনীতিবিলাকৰ মাজতেই আমি আজি নতুনকৈ আমি গঢ় লৈ উঠিছোঁ। অতীতক আমি পাহৰি যাব নালাগে। অতীতক লৈ বৰ্তমানৰ সৃষ্টি কৰিব লাগে। বৰ্তমানক লৈ ভৱিষ্যতৰ ৰাস্তা আমি সুদৃঢ় কৰিব লাগে। তেনে ই দৃঢ়তা মানুহৰ মনত থাকিব লাগিব। আমি প্ৰত্যেকেই একো একোটা গল্প, আমি প্ৰত্যেকেই একো একোখন নাটক নহয় জানো বাৰু? আপোনালোকে আপোনালোকৰ অতীত কালটোলৈ মনত পেলাওক। স্কুল যোৱা ঘটনা, কৈশোৰ কিশোৰ যৌৱনকাল, বাৰ্ধক্য কাললৈকে বৰ্তমানলৈকে আপোনাৰ জীৱন কালটোক আপোনালোকে সোঁৱৰণ কৰক। তেতিয়া দেখিব সুন্দৰ সুন্দৰ এটা গল্প, যিটো আপোনালোকে ভাবিবই নোৱাৰিব আমি এনেকুৱা আছিলোঁ নে? এইবিলাকতো সঁচা ঘটনা। ঠিক তেনেকুৱা এটা দৃষ্টিভংগী মোৰ মনৰ মাজত আছিল। মই প্ৰত্যেকটো বস্তুৱেই সূক্ষ্মভাৱে চাইছিলোঁ। আজি পঢ়া শুনাই হওক, বাড়িত কাম কৰাই হওক, আন্দোলন কৰাই হওক, আমি MLA মন্ত্ৰী পতালৈকে হওক, তেওঁলোকৰ মুখৰ কথা আৰু তেওঁলোকৰ কৰ্মৰাজি মোৰ প্ৰত্যেকটি অন্তৰত গভীৰভাৱে থাকি যায়। কি কৈছিল তেওঁলোকে আৰু কি কৰিছে তেওঁলোকে, সেইবিলাক মই কাক কওঁ? মই কাকতো ক'ব নোৱাৰো। তেতিয়া মোক পুলিচে ধৰিব। মিলিটাৰীৰ উৎপাতটো মোৰ ঘৰত কেনেকুৱাকৈ আছিলে আপোনালোকে নিজে জানে। ৰাতি 12টা বজাতো মোক ধৰি লৈ গৈছিল। সেয়া হ'ল অতীত। সেই অতীতটোক লৈ যদি মই আপোনালোকৰ ওচৰত বৰ্ণনা কৰোঁ, সিয়ে হৈ পৰিব একটা সুন্দৰ গল্প, সিয়ে হৈ পৰিব এখন নাটক। এয়া সঁচা ঘটনা। আমাবস্যা ৰাতি বাবু তেতিয়া সৰু, তাৰ জ্বৰ, অতিপাত জ্বৰ। মই বাহিৰে সদায় ঘৰতে থাকোঁ। ওপৰত খেৰ, মাছ নিশা আহিল মোৰ ঘৰলৈ মেলি 12টা বজামান ৰাতি। আহি ঠকিয়াই কাঠৰ দৰ্জাখন খুলি সোমাই আহি কাঠৰ দৰ্জাখন খুলিবলৈ আমাৰ অনুমতি তেওঁলোকে লোৱা নাই। তেওঁলোকে নিজে ভাঙি সোমাই আহিল। আমাৰ অনুমতিৰ তেতিয়া প্ৰয়োজন নাছিল। বিছনাত মাকে ল'ৰাৰ মূৰত কাপোৰ তিয়াই কপালত দিয়ে। মই পিছফালে থিয় হৈ গুলিও আৰু সেই গুলিত আমি দুয়োটা যেনে তেনে ৰক্ষা কৰিছিলো। তাৰপিছতে এই প্ৰফেচৰৰ পৰাই কিন্তু আমি কি পালো?
সেই চৰকাৰ জিকাৰ পাছত আমি কি পালোঁ? ইয়াত 15টা লিখনি সন্নিৱিষ্ট হৈ আছে বিভিন্ন সময়ৰ, আৰু এইখিনিৰ বিষয়ে লেখকে নিজেও আৰু তেখেতৰ মৰণৰ মই বোলো ভাল টকাই ল'ব যি হওক আজি ইয়ালৈকে মোৰ পিছভাগে চাই আপোনালোকে বহুত ভাল লাগিলে ইয়ালৈ ঘৰৰ পৰা বাটৰ আহোঁতে আমাৰ মোৰ সমসাময়িক বন্ধু সাংবাদিক বন্ধু অমিতাভ বচ্চন বৰুৱা লগত কথা পাতি আহিলোঁ। আৰু ইয়াত অলপ আগে কিতাপখন গ্ৰন্থখন উন্মোচন হোৱাৰ আগে মোৰ এজন পুৰণা ছাত্ৰ হনুমান চিনি নামৰ ইয়াত আছে প্ৰফুল ভূঞা জনাইছে উন্মোচন কৰিবৰ কাৰণে মই চাই আছোঁ, মই একো গম পোৱা নাই। আৰু তেওঁ আৰক্ষী বিষয়া আছিল হ'বলা, আৰক্ষী বিষয়া বুলি ক'লে কথাটো ব্যতিক্ৰমী আৰক্ষী বিষয়া বহুত লগ পাইছোঁ। তাৰ মাজে আৰু এজন আজি লগ পালোঁ মোৰ ছাত্ৰ বন্ধু। তেওঁ এদিন আহি পেলাই মোৰ ভৰি চুই খাই কৰিলে, তেতিয়াহে কৈছে আপুনি মোক কৰাইছিল ছাৰ, আপুনি সময়ত আপুনি তেতিয়া শেষৰ বয়সত সেই সময়ত ছাত্ৰ আৰু প্ৰফুল ভূঞা আৰু বিজ্ঞানৰ ছাত্ৰ আছিলে, গতিকে সেইটো মানে মোৰ কাৰণে আজি এটা বৰ ডাঙৰ মানে এটা মোৰ কাৰণে হেৰি প্ৰতিদানৰ তেওঁক লগ পাই যোৱাটো। সেই 82 চনৰ এজন ছাত্ৰ আজি ইমান বছৰৰ মূৰত লগ পাই যোৱাটো মোৰ 43 বছৰ হ'ল। অৰ্ধ শতাব্দীৰ পিছত এজন ছাত্ৰক লগ পাই যোৱাটো কিমান আনন্দৰ কথা। গতিকে মই নিজে আহি মোৰ মাক দিয়াটো মোৰ বৰ ভাল লাগিলে। আৰু লগতে তেওঁ কথা ক'লে তেওঁ অসমীয়া ভাষাটোৰ ওপৰত আৰক্ষী বিষয়া যেনেকৈ ওলাইটোৰ বাবে ভাষাটোৰ ইমান সুন্দৰ দখল তেওঁ ক'বলৈ ইমান ধুনীয়াকৈ কৈছে যে মোৰ মনটো মানে আৰু ভৰি গৈছে। সেইখিনি কথা আগেয়ে কৈ ল'লোঁ, মনটো ভৰি যোৱা সময়তে কথাখিনি কৈ ল'লে পিছত হয়তো পাহৰি যাম। গতিকে সেইটো এটা আজি মোৰ এই অনুষ্ঠানত আহি এটা পুৰা আনন্দ আৰু এটা মোৰ এটা ডাঙৰ এটা মোৰ কাৰণে প্ৰতিদান স্বৰূপ আৰু এটা মোৰ এটা মূল্যৱান সম্পদ এটা পোৱাৰ নিচিনা মোৰ লাগিছে। মোৰ ছাত্ৰ বহুত যি কি নহওক আমাৰ ইয়াত কিমান কোন ক্লাছ লৈকে আছে ল'ৰা ছোৱালী? আমি আৰু এটা কথা আমাৰ ছাত্ৰ বন্ধুৱে বৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে, সেইটো আমাৰ ডাঙৰ হ'ব মানে যে বিষ্ণুৰাভাৰ যিটো প্ৰতিভা, সেইটো বিশাল প্ৰতিভা এটা আৰু বৈচিত্ৰ্যময় বহুমাত্ৰিক প্ৰতিভা। মানে এদিনত অলপ কথা পাতি তেওঁ প্ৰতিভা শেষ কৰিব। মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগে রে, স্পন্দন তোর জাগে রে, কথা মালিকার গন্ধ লাগি পুনর সপন ভাগে রে, ভাগে রে, ভাগে রে, তোর পুনর সপন ভাগে রে। মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগে রে, স্পন্দন তোর জাগে রে, কথা মালিকার গন্ধ লাগে।
সপোন ভাগেনে 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 তোর পুরার সপোন ভাগেনে মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে স্পন্দন তোর জাগেনে নিৰ্মাণ বৰদলৈ যে কিতাপ লিখে কিতাপ লিখিছে বা কিবা এটা সেইটো মনেৰে ভাবি কিবা এটা সি চিন্তা কৰি পেলাই এখন কিতাপ উলিয়াব পৰা তাৰ যিটো দক্ষতা সেইটো মই খুব মানে আন্তৰিকতাৰে প্ৰকাশ কৰিছোঁ। আৰু এটা কথা ইচ্ছা শক্তি থাকিলে মানুহৰ এটা আগ্ৰহ থাকিলে মনোবল থাকিলে আচলতে মানুহে যে সকলো কাম কৰিব পাৰে সেইটো এটা প্ৰত্যক্ষ প্ৰমাণ। কাৰণ সি কিবা লিখা পঢ়া কৰা বুলি মই ঘৰৰ মানুহকে মই নাজানো গ'ল আৰু মই ভাবিছোঁ তেওঁ কলম যাতে এনেকৈ চেগাচল যাতে ঘূৰি থাকে সেইটো মই আশা কৰিছোঁ। আৰু এটা বিষয় ইয়াত আজি জড়িত হৈ আছে। আজি এই প্ৰসংগটো আচলতে নোলালে আজি বিশ্ব যোগ দিৱস সেই সম্পৰ্কে আমি আলোচনা নহ'ব পাৰে সেইটো এঘাৰে আমি ভাবিছোঁ। এতিয়া কথা হ'ল বিষ্ণুৰাভাৰ বিষয়ে ছাৰে বৰ ধুনীয়াকৈ উপস্থাপন কৰিলে গোটেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় বোধগম্য হৈছে। বিষ্ণুৰাভাৰ সম্পৰ্কে ক'বলগীয়া আচলতে বহুত থাকে। আমি নিৰ্দিষ্ট কেইটামান কথাই সদায় আৰু ল'ৰা ছোৱালীক আমি এনেকুৱাকৈ প্ৰস্তুত কৰিছোঁ যে বিষ্ণুৰাভা এজন গান লিখা মানুহ গান গোৱা মানুহ আৰু তাৰ দৰে কিন্তু এজন বিচিত্ৰ অভিজ্ঞতাৰ মানুহ বিচিত্ৰ কৰ্মশক্তি থকা মানুহ সমাজৰ মানে এনেকুৱা আচলতে একোজন মহাপুৰুষৰ জন্ম হয় এটা সময়ত যেনেকৈ শংকৰদেৱৰ জন্ম যে এটা যুগৰ সৃষ্টি কৰিছিল ভূপেন হাজৰিকাই এটা যুগৰ সৃষ্টি কৰিছিল তেওঁলোকৰ প্ৰতিভাই আৰু বিষ্ণুৰাভাৰ ব্যক্তিত্বই সেইটো সৃষ্টি কৰিছিল। কিন্তু আমি চাৰে ইংগিত দি গৈছে যে আমি এতিয়া এনেকুৱাকৈ মানে হৈছে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰে হওক নিজৰ প্ৰয়োজনত আমি ব্যৱহাৰ কৰিবলৈ লৈছোঁ। বিষ্ণুৰাভা আমি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ সেইটো আমাৰ কাৰণে অতি ভয়ানক কথা আছে বৰ দুঃখজনক কথা। সেই কথাটোৱে যে আমাৰ পিছৰ প্ৰজন্ম অকল চিন্তা কৰিবলৈ কথা হৈছে নহ'লে আৰু গান কেইটামান লিখা মানুহ বুলি জানি থাকিলে আটাইতকৈ ডাঙৰ ক্ষতি হ'ব। মই বৰ বিশেষ নহওঁ সকলোকে শুভেচ্ছা থাকিল সকলোৰে মংগল কামনা কৰি সকলোৰে মংগল কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ সেইকে কৈ মই সামৰণি গাছে ফুলে সোনার রূপারে হরিয়ালি চাকে মরুভূমি কাহা যাব ছাড়িয়ে আসা হরিয়ালি চাকে ভাগা মরুভূমি কাহা যাব ছাড়িয়ে আসা साहब आने रहे रेलगाड़ी में जा पाएंगे साहब आने रहे रेलगाड़ी में जा पाएंगे घर बारी छाने आली बागाने कम करते हैं सोना रूपा तुलते हैं साहब के विदेश
मुझको भोली कहाँ जाबो हमरा भोली साहब ने भिजे छे झोली मुझको भोली कहाँ जाबो हमरा भोली यमुना तेलिया मादी चपल छावरा यमुना छावरा मादी चपल छावरा सोबनी होय गेले हमरा बागानिया मोटू आसामिया हर साहब के रो भिजे छे झोली मुझको भोली कहाँ जाबो हमरा भोली आसाम से জীৱনৰ বুলি এই পুথিভাগ আমাৰ হাতত তুলি দিছে আমি তেখেতলৈ এটাই মাত্ৰ অনুৰোধ ৰাখিম এই আপুনি গল্প প্ৰবন্ধ কবিতা লিখাৰ কোনো বয়স নাই আমি তেৰাৰ যাতে কলম থমকি নলয় তাৰ বাবে আমি তেৰাৰ শ্ৰীচৰণত পুনৰ প্ৰাৰ্থনা জনাইছোঁ মই এইখিনিতে নিজৰ কথা এটা ক'বলৈ বিচাৰিছো মই নিজে মানে ৬৬ বছৰ বয়স যেতিয়া মোৰ হৈছিল তেতিয়া মই কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই ৫খন গ্ৰন্থ লিখিছোঁ এতিয়ালৈকে উন্মোচন হৈছে আৰু এখন ধৰ্মীয় গ্ৰন্থ মই লিখি থৈছোঁ সেইখন অৱশ্যে এতিয়ালৈকে প্ৰকাশ পোৱা নাই যিকি নহওক আৰু মই নিজে ৫২টা লোকগীত লিখিছোঁ তাৰে দুটামান ৰেডিঅ' চেণ্টাৰ দেখিবলৈ প্ৰকাশ পাইছে মই এই কথাখিনি এতিয়ালৈ কৈছোঁ বয়সৰ কোনো সীমা নাথাকে আমাৰ হাজৰিকা ছাৰে কৈছে আৰু কেইবাগৰাকী আমাৰ বক্তাই কৈছে নিজৰ জীৱনটো যদি আৰম্ভণিৰ পৰা এতিয়ালৈকে লিখি যাওঁ সেইটোৱে গল্প প্ৰত্যেকৰে জীৱনৰ জীৱনীটো লিখি গ'লে সেইটো এটা সাংঘাতিক গল্প তাতে খালি মানে আপোনাৰ বাক্য আৰু ছন্দ এইকেইটা সজাই দিলে পুথি হয় মই আশা কৰিম বৰদলৈ প্ৰভুৱে ইয়াৰ পিছত তেখেতৰ কলম থমকি নৰখাই পুনৰ আমাৰ হাতত এনেকৈ গ্ৰন্থ তুলি দিব পাৰে আমি সেই তেখেতৰ পৰা এই আশা কৰি আমি আমাৰ সমূহ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ জুন ধনে জোনালীতে তৰাবধিক চাই হাতী পতি চিকি মিকি নাচি নাচি যায় জোনে কৈ তৰাবধিক মোৰ ফালে চা ৰূপৱাৰী হাতানি তৰাই থাকে না চকুত লাগিল মোহনী তৰা চকুত লাগিল মোহনী টিপি টিপি চাওনি তৰা টিপি টিপি চাওনি জুন ধনৰ মোৰ গাঁৱত দৰে আহি খাই হাতী পতি চিকি মিকি নাচি নাচি যায় পৰিস্থিতিত বিদ্যালয়ত আহি উপস্থিত হৈ যিকোনো কাৰ্য মানে দিহা পৰামৰ্শ দিম আৰু বেছি মই দীঘলীয়া কৰি নাথাকোঁ ছাত্ৰ ছাত্ৰীসকললৈ বিশেষভাৱে অনুৰোধ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিকালি দেখা যায় টিভি খুলিলে বা মোবাইলত দেখা যায় বেছিসকল ছাত্ৰ ছাত্ৰীয়ে বিপথে পৰিচালিত হয় ইয়াৰ কিছুমান কাৰণ আছে যিখিনি কাৰণ নিৰ্মূল কৰিব পাৰিব অভিভাৱকে আৰু সমাজে আমি কি কৰোঁ আমাৰ শাৰীৰিক বিকাশৰ বাবে শাৰীৰিক সুস্থতাৰ বাবে আমি মৰ্ণিং ৱাক কৰোঁ ইভিনিং ৱাক কৰোঁ
যাতে আমি শাৰীৰিকভাৱে সুস্থ হৈ থাকোঁ। কিন্তু অতি দুখৰ বিষয়, আমি মানসিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে কি কৰিব লাগে সেইখিনি আমি নকৰোঁ। গতিকে আমাৰ স্বাস্থ্যটো তিনি ধৰণত ভাগ কৰিব পাৰোঁ আমি: মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য আৰু সামাজিক স্বাস্থ্য। গতিকে এই তিনিও স্বাস্থ্য মিল হ'লেহে এজন সুস্থ নাগৰিক হিচাপে গঢ় দিব পৰা যায়। গতিকে সমাজখন যদি প্ৰদূষিত হৈ যায়, সমাজখন যদি বেয়া হৈ যায়, সেই সমাজত থকা ছাত্ৰ ছাত্ৰীসকল বা উঠি অহা প্ৰজন্মৰ বেয়া হোৱাত বহু পৰিমাণে অৰিহণা যোগায়। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকললৈ বিশেষ অনুৰোধ যে মই ভাবোঁ যে এই ছাত্ৰ ছাত্ৰীসকল যিসকলে ইয়াত অধ্যয়ন কৰি আছে, নিশ্চয়কৈ তেখেতসকল প্ৰায়খিনি উপান্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী, দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী। কিন্তু এটা কথা সদায় মনত ৰাখিবা যে তোমালোকে বিদ্যালয়লৈ আহোঁতে কাৰ লগত কি গাড়ীত আহিছা, বুলেটত আহিছা নে কাৰত আহিছা, নে তোমালোকক কোনোবাই আনি ইয়াত থৈ গৈছেহি, তোমালোকে কি খাই আহিছা, ব্ৰেকফাষ্টত কি খালা, লাঞ্চত কি খালা, স্কুললৈ ব্ৰেকফাষ্ট কি লৈ আহিছা, চাইকেল লৈ আহিছা নে মটৰচাইকেলত আহিছা, সেইটো গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ এইটোহে যে তোমালোকৰ পৰীক্ষাৰ বহীখনত শিক্ষকে কি পালে। গতিকে গুৰুত্ব দিবা সেইটোত, চাবা। এই সময়টোত মই দেখিছোঁ বেছিখিনি ল'ৰা ছোৱালীয়ে, আমাৰ ছাৰে গোটেইখিনি কথা জানে, 12ৰ পৰা প্ৰায় 18 বছৰ বয়সলৈকে সেই বয়সটোক আমি এডোলেচেন্স পিৰিয়ড বুলি কওঁ, কৈশোৰকাল। এই সময়খিনি ইংৰাজীত পিৰিয়ড অফ ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ বুলি কোৱা, ধুমুহা আৰু পীড়নৰ সময়। এই সময়খিনিতে ছাত্ৰ ছাত্ৰীসকল বিপথে পৰিচালিত হোৱাৰ বেছি সুযোগ থাকে। সদায় মনত ৰাখিবা যে ভাল সংগত থাকিবা, ভাল লগৰীয়াৰ লগত থাকিবা, আৰু যিমান পাৰি অভিভাৱকসকলেও গুৰুত্ব দিব লাগে যে ল'ৰা ছোৱালী তেখেতে কৈছিলে
আসলে আমি এনে নগণ্য সমাজৰ কাৰণত পৰি এটা সমাজৰ বিপদত লৈ সমাজ এখন পৰিচালনা কৰি আহিছোঁ। সেয়ে আমি সময়ৰ ওপৰত লক্ষ্য ৰাখি বেছি ব্যৱহাৰ নকৰোঁ। ছাত্ৰ ছাত্ৰীসকলক আমি উদ্দেশ্য কৰিব বিচাৰিছোঁ, শিক্ষাটো হৈছে আমাৰ মূল বস্তু আৰু এই শিক্ষা আমি গ্ৰহণ কৰিবই লাগিব। আৰু এই শিক্ষাৰ লগতে মই এজন ধৰ্মীয় সমাজত জড়িত ব্যক্তি হিচাপে ক'ব বিচাৰোঁ, তোমালোকৰ এই স্কুলীয়া শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাটো তোমালোকৰ বৰ প্ৰয়োজন। সেই বস্তুটো আচলতে মই আনন্দ হৈছোঁ কাৰণে এই বৰ্তমান আদৰ্শ বিদ্যালয়ত মই সেইটো দেখা পাইছোঁ। যিটো কথা মই ক'ব কৈছোঁ শিক্ষাৰ লগত জড়িত হ'ব লাগিব বুলি, সেই বস্তুটো আজি ইয়াত সুন্দৰভাৱে পৰিৱেশন হৈছে। নৃত্য গীতৰ পৰা আদি কৰি ধৰ্মীয় কিছু ব্যৱস্থাও ইয়াত সুন্দৰ এটা ধ্যান চলি হৈছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ঘোষা পৰিৱেশন কৰিছে। এই গোটেই বিষয়খিনিকেই মই অকণমান তোমালোকক কৈ অকল নাম গুণে নাগাওঁ, আপোনালোকে জানে। কুইজৰ দ্বিতীয় কবিতা আবৃত্তিৰ দ্বিতীয় জ্ঞান ফেৰিয়াৰ কাৰ্যক্ৰমী আছেনে? গীত প্ৰতিযোগিতাৰ চৰকাৰ সভাপতি মহোদয়ৰ সন্মুখে আজি এই মঞ্চত শুৱনি কৰা অসম আদৰ্শ বিদ্যালয় বৰপামৰ আজি বিশ্ব দিৱস দুদিনীয়া কাৰ্য সামৰণিৰ শুৱনি কৰা প্ৰমান্য অমিতাভ বৰুৱা ডাঙৰীয়া, আজি গ্ৰন্থ উন্মোচক পদু ভূঞা ডাঙৰীয়া, আজি সভাৰ সভাপতিত্ব কৰা প্ৰসন্ন বৰা ডাঙৰীয়া, আজি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে থকা আনাপদ হাজৰিকা ডাঙৰীয়া, মুখ্য অতিথি হিচাপে থকা বিশিষ্ট নাট্যকাৰ বিঞ্চি বৰদলৈ ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ সভাপতি লক্ষীকান্ত শইকীয়া ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী ভূৱেশ্বৰ ভূঞা ডাঙৰীয়া, আমাৰ এই অঞ্চলৰে বিশিষ্ট সাহিত্য অনুৰাগী প্ৰদীপ বৰুৱা ডাঙৰীয়া, লগতে আমাৰ বৰ্তমান ৰাইজৰ সকলোৰে প্ৰিয় পৰিচিত তৰুণ শইকীয়া ডাঙৰীয়া, লগতে ৰাইজ
সকলোকে আমাৰ অসম আদৰ্শ বিদ্যালয় বৰপামৰ পৰিয়ালৰ ফালৰ পৰা বিষ্ণু ৰাভা দেৱৰ স্মৃতি অনুষ্ঠিত কৰা অনুষ্ঠানভাগত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আপোনালোকে দিয়া সময়কণ আমাৰ এই উঠি অহা প্ৰজন্মই আপোনালোকৰ পৰা শিকা দুই এটা কথাৰ কাৰণে আগন্তুক বৰ্ষবোৰত তেওঁলোকো এই মহান শিল্পীসকলৰ কথাৰে উদ্বুদ্ধ হৈ বিজ্ঞানৰ জোৱাৰেদি মহাকাশ অভিচৰ কৰি মহাকাশতো নাম ধৰ্ম গীত নৃত্যৰে আমাৰ অসমীয়া ভাষা সংস্কৃতিক আগুৱাই নিব বুলি আশা ৰাখি আজিৰ এই শলাগৰ সভাই লগতে সভাখনৰ সামৰণি হৈছে বুলি মোক প্ৰসন্ন বৰা ডাঙৰীয়া যি দায়িত্ব অৰ্পণ কৰিছে দায়িত্ব গ্ৰহণ কৰি সামৰণি মাৰিছোঁ। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই ডাঙৰীয়াই দি থৈ যোৱা জাতীয় সংগীত পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ।